হয় হোজাইত এটা পথে এতিয়া জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজত। এই দৃশ্য হোজাই যি গড়কপ্তানি পথ, হোজাইৰ পৰা যি ৰায়কাটা অঞ্চললৈ যোৱা যি গড়কপ্তানি পথৰ দৃশ্য, আচলতে কিন্তু এক পুখুৰী সদৃশ পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান যি পথছোৱাত। আৰু হোজাইৰ যি ৰায়কাটা অঞ্চলত যি মূল পথ, এই মূল পথত আজি এতিয়া এনেদৰে দেখা গ'ল যি পথৰ ওপৰত যি গাঁত, পুখুৰী সদৃশ গাঁত আৰু যি বৰষুণ, এই বাৰিষা আহিলে কিন্তু তেওঁলোকৰ বাবে যি পথচাৰীৰ বাবে কিন্তু এক দুৰ্ভোগ ভুগিবলগীয়া হয় আচলতে গাঁৱৰ ৰাইজসকলে। আৰু ইয়াৰে কিছু দৃশ্যাংশ মোৰ সহযোগে দেখুৱাই আছে আৰু মোৰ সৈতে কিছু লোকো আছে, মই তেখেতসকলৰ সৈতেও কিছু কথা পাতিম। দেখা গৈছে যি গাঁত সদৃশ পৰিৱেশ হোজাইৰ পৰা ৰায়কাটা যোৱাৰ যি মূল পথ, কি ক'ব? এইটো ৰাস্তাটো বহুত বেয়া, ল'ৰা ছোৱালী যায়, এইটো কাৰণে ৰাস্তাটো বহুত পানী লাগি যায়, বোকা হৈ যায়। এইটো ৰাস্তাটো নবনায়, এইটো বনাব লাগে। আমাৰবিলাক বহুত অসুবিধা হয় ৰাস্তাৰ কাৰণত। এই ৰাস্তাটো বনাব লাগিলে ভাল হ'লে হয়। কিমান দিনৰ পৰা এইটো বহুত দিন হৈ গ'ল, কৈ চালো এই ৰাস্তা লগত চব বনি আছে, এই ৰাস্তাটো নবনায়, এনেকৈ থাকে। আজি কিমান চাল হৈ গ'ল, কোনে এইটো খবৰ নলয়, এনেকৈ আছে। দেখা গৈছে যে আগফালে বনি আছে, পিছফালে নিজৰ জেগাটো এনেকা এৰিয়ে থাকে আৰু এইটো বনাব মানুহে একো ইন্ধন লোৱা নাই, দেখি এইটো বনাব কি নবনাব, এনেকা থাকি আছে। আৰু এতিয়াও বৰ্ষাত চিজন আহি গ'ল, এতিয়াও একো ৰাবি চাবি একো গুৰা নাই। এই বিষয়ে কিবা স্থানীয় বিধায়ক বা বিভাগীয় কৰ্তৃপক্ষ কিবা জনাইছিলে নেকি? আকৌ জনাইছিলে, কিমান জনাই মানুহ আহে আৰু পইচা লৈ খাই যায়, ৰাস্তাটো নেবানাই, এনেকাই কৰি আছে। কি কৰিবা আৰু আমাৰবিলাকতো এনেকৈ যাই আহি আছে, কোনো এইটো খবৰে নলয়। এই পথৰ বাবে আপোনালোকে কেতিয়াবা দেখা যায় যে পথ দুৰ্ঘটনা হয়। দুৰ্ঘটনা কিমান ল'ৰা ছোৱালী পৰি যায়, স্কুলত যাওয়ার সময় চাইকেল লৈ পৰি যায়, গাড়ী লৈ পৰি যায়, টমটম পাল্টি খাই যায়। মানে এতিয়া দুৰ্ভোগ ভুগিছে। দুৰ্ভোগ হৈ আছে, কি কৰিম আৰু। হয়, সেয়া আছিল যি স্থানীয় ৰাইজৰ মন্তব্য। মোৰ সৈতে আন এগৰাকী ইয়াৰে বাসিন্দা, মই তেখেতৰ সৈতে কিছু কথা পাতিম। কি ক'ব দাদা? দেখা গৈছে আপোনালোকৰ যি পথ। মই এইটো বাসিন্দাৰে মানুহ হয় আৰু আমাৰ বিষ্ণাপুৰ যিটো চাৰিআলিৰ পৰা চিংমাৰী যিটো আধা আমাৰ এই মাজত যিটো ৰাস্তাটো মানে থাকি গৈছে, একেবাৰে বহুত বেয়াকৈ পৰিস্থিতিত, মানে একদম মানে বৰষুণ অকণমান দিলেও ইয়াত একেবাৰে যে জেগা ইমান মানে ইয়াত কিছুমান খোজকাঢ়িবও দিগদাৰ হৈ যায়। আৰু এতিয়া ইমান দিনৰ পৰা এইটো পৰি আছে, আমি কিমান কমপ্লেইন কৰিলোঁ, এই ৰাস্তাটো কোনো বনাবলৈ কোনো হেৰি হোৱা নাই, হুকুম কোৱা নাই, আজিলৈকে একো খা খবৰ নাই। আৰু আমাৰ এইখিনিত যিটো যে আধাৰো আহি পেলেও এই পাৰত ৰাস্তা বনালে আৰু সেই পাৰতো ৰাস্তা বনালে, মাজত মানে অকণমান জেগাটো বহুত বেয়াকৈ মানে ৰাখি দিলে কৰি পেলাই। কেতিয়াৰ পৰা তেনে যি অৱস্থা হৈ আছে? আজিতো মই দেখা মতে আজিতো 4 বছৰ 5 বছৰমান এনেকৈ হৈ আছে আজিৰ পৰা। এই বিষয়ে কিবা বিভাগীয় কৰ্তৃপক্ষ বিধায়কক জনাইছিলে নেকি? এনেকুৱাতো জনাইছে, বহুতবাৰ জনাইছে, তথাপিও সিহঁতে মানে একো মন কাণ নিদিয়ে। যেতিয়া হয় এনেকুৱাই আৰু এতিয়া মানে আমিও কমপ্লেইন কৰিছোঁ। আকৌ আমাৰ এই চাৰিআলি বিষ্ণাপুৰৰ যিটো বাসিন্দাৰ মানুহবিলাক আছে, একেলগত আমিও সেইবিলাক পক্ষত মানে জনাই, তথাপিও এই কামটো এতিয়ালৈকে আমাৰ হেৰি কৰা নাই। আৰু ষ্টুডেণ্টবিলাক আহিবলৈ বহুত অসুবিধা, চাইকেল লৈ ইয়াত যাব আহিব বহুত অসুবিধা। কিছুমানে ইয়াত পৰি পেলাই একদম হাত ভৰিও ভাঙি যায়, কেতিয়াবা গাড়ী এক্সিডেণ্ট হৈ যায়। সেইকাৰণে মোৰ অনুৰোধ যে এই ৰাস্তাটো সোনকালে আমাক বনাই দিব লাগে, সেইটোৱেই মই ক'লোঁ। হয়, সেয়া আছিল যি স্থানীয় বাসিন্দাৰ মন্তব্য। মোৰ সহযোগে পুনৰ ইয়াৰ যি দৃশ্যাংশসমূহ দেখুৱাব। আচলতে কিন্তু যি পথৰ ওপৰত যি গাঁত সদৃশ পৰিৱেশ, এই গাঁতত কিন্তু আচলতে বিভিন্ন সময়ত দেখা যায় যে যি পথ দুৰ্ঘটনা হয়, আৰু যাৰ ফলত কিন্তু এনেদৰে যি দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজসকল। আৰু এটা কথা উল্লেখ কৰিব লাগে যে স্বাধীনতাৰ পিছৰে পৰা যি নিৰ্মাণ হোৱা পথছোৱাত কিন্তু বিগত 4-5 বছৰ ধৰি বানে বিধ্বস্ত কৰি পেলোৱাৰ ফলত আজিলৈকে হোজাইত যি ৰায়কাটা আৰু হোজাই অঞ্চলৰ যি মূল পথছোৱা, এই মূল পথছোৱা কিন্তু আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।